চেঙাৰ বাগমাৰাচৰত NRL চিট প্ৰাইভেট কোম্পানীৰ বৃহৎ মাকৈ চপোৱা মেলাৰ প্ৰদৰ্শনী। আজি চেঙাৰ ১ নং বাগমাৰাচৰত কোম্পানীটোৰ বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তাসকলে খেতিয়কক সামৰি এইখিনি মাকৈ চপোৱা উৎসৱ মেলাৰ আয়োজন কৰি মাকৈ খেতিয়কসকলক উক্ত কোম্পানীৰ বীজৰ অধিক ফলন হয় বুলি কৈ আকৰ্ষিত কৰা পৰিলক্ষিত হয়। প্ৰতি বিঘাত প্ৰায় 17 কুইণ্টললৈকে NRL কোম্পানীৰ মাকৈ উৎপাদন হয় বুলিও জনাবলৈ দিয়ে কোম্পানীৰ কৰ্মকৰ্তাসকলে। কম খৰচতে অধিক ফলনৰ কথা ব্যক্ত কৰি খেতিয়কক এই জাতৰ বীজ ক্ৰয় কৰাৰ বাবেও কোম্পানীৰ তৰফৰ পৰা আহ্বান জনায়। এই কোম্পানীটোত দুটা উন্নত জাতৰ বীজ পোৱা যায়, যেনে 1155 আৰু 1160। অধিক ফলনৰ বাবে এই দুটি জাতৰ বীজৰ বিষয়ে খেতিয়কৰ মাজত প্ৰচাৰ কৰে। উৎসৱ মেলাটোত বাগমাৰাচৰৰ বহুতো কৃষকে সহযোগ কৰাৰ লগতে প্ৰদৰ্শনী মেলাৰ বিষয়বস্তু অৱগত হয়। एरिया सेल्स मैनेजर NRL सीड्स असम सभी किसान बंधुओं का इस रमज़ान के पवित्र महीने पे हार्दिक अभिनंदन करता हूं, स्वागत करता हूं। आज हमारी कटाई दिवस थी। इसका उद्देश्य ये था कि होता क्या है कि कोई भी किसान लगाते हैं तो वो ही लाभान्वित होते हैं, वो दूसरे को नहीं बता पाते हैं। और कटाई दिवस का ये मेरा उद्देश्य था कि ज़्यादा से ज़्यादा किसान इससे लाभान्वित हो, एक एक चीज़ को, एक एक पहलू को देखें, समझें और जो अब खुद से पहले लगाए हैं और इससे तुलना करके बेहतर उपज पाए, यही मेरा उद्देश्य था। और लगता है कि हम समझाने में कामयाब हुए हैं। और हमारे साथी हैं, सीनियर सेल्स ऑफिसर है अबू समा, सेल्स ऑफिसर है रकीबुल इस्लाम। हमारी पूरी टीम आज 4-5 दिन से इस पर मेहनत कर रही है। किसान आ रहे हैं, देख रहे हैं, खुश हैं, हम संतुष्ट हैं। अब आगे जो है एसएमएस भाषा में हमारे सीनियर सेल्स ऑफिसर अबू समा बताएंगे। আমি কৃষি প্ৰদৰ্শনী এটা মেলা পাতিছোঁ ফাৰ্মাৰক দেখুৱাবৰ কাৰণে। ফাৰ্মাৰ মানে আমাৰ NRL চিটৰ মাকৈ আছে, দুটা কোৱালিটি মাকৈ, এটা 1155, এটা 1160। দুটা কোৱালিটিৰ ভিতৰত এটা কোৱালিটি 1160 ইয়াত অলৰেডি মিটিং কৰাই হ'ল। 4-5 দিন ধৰি কাম কৰি আছে আমাৰ মানুহবিলাকে। আজি লাষ্ট মিটিং আৰম্ভ হৈছে। তো ফাৰ্মাৰক দেখুৱাৰ উদ্দেশ্য এটাই, ছাৰে কৈয়ে গ'লে আগতে হিন্দীত ফাৰ্মাৰক দেখুৱাৰ উদ্দেশ্য এটাই, ফাৰ্মাৰে ভাল এটা চিট লৈ মানে খেতিত লগাই যেন, এইটোৱে মানে দেখুৱাৰ উদ্দেশ্য। কিয়নো বহুত কোম্পানী আছে আজিকালি আহিছে গৈছে। আমাৰ কোম্পানীবিলাক আমাৰ NRL চিট মানে মাৰ্কেটত আজি 4 বছৰ হ'ল, 4 বছৰ ধৰি আমি ভাল ভাল চিট দি আছোঁ আৰু আগন্তুক দিম বুলি তাৰে মানে আশা ৰাখি মোৰ বক্তব্য সোমাই দিছোঁ। আপোনালোক NRL কোম্পানীৰ তৰফৰ পৰা কৃষকসকলক কি আহ্বান জনাব? আমি NRLৰ পৰা কৃষকসকলক এইটোৱে আহ্বান জনাম, আপোনালোকে আহক, দেখক NRL চিটৰ মাকৈটো কেনেকুৱা, দেখি কিনে আপোনালোকে কৰক, এবাৰ কৰক, কৰি চাওক। বেলেগ কোম্পানীতকৈ 1-2 কুইণ্টেল বেছি হ'বই 100%। এইটো আগে পিছে হৈয়ে আছে। হ'ব। বাগমাৰাচৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।